তোমাৰ দেৰি হ'ব কাউণ্টাৰৰ পৰা পইচা লৈ যাবা দিবা পইচা গুড নাইট ক'বলৈ হ'ল তথাপিও ভাবিলোঁ যেনেকৈ ৰেগুলাৰ অলপ লাইভ কৰা হয় যোৱাকালি চাগে লাইভ কৰিবলৈ সময় নাপালোঁ নেকি তথাপিও আজি চেষ্টা কৰিছোঁ আকৌ অকণমান লাইভ কৰিবলৈ ইয়াত গোটেইখিনি হৈছে হোৱাইটতে ৰখা হৈছে যিটো কটন গাড়ী দিয়া বা কেঁচা পাত গাড়ী দিয়া গোটেইখিনি ইয়াতে ৰখা হৈছে কোনোবাই যদি মানদানৰ কাৰণে কিবা কেতিয়াবা দৰকাৰ বুলি ভাবে আহিব পাৰিব আমাৰ কাংকান ধেমাজি গুৱাহাটী ব্ৰাঞ্চত এইখিনি গোটেইখিনি ইফালে অকণমান চিজিল কৰি আছে মই সেইকাৰণে ভাবিলোঁ আপোনালোকক এনেকৈ কৈ দেখুৱাই দিওঁ যিহেতু চিজিল কৰি আছে এইবোৰ গোটেইখিনি ডাইটছ আৰু এই এৰিয়া গোটেইখিনি কটন কেঁচা পাত আৰু অফিচাৰ চইছো ইয়াতে আমি গোটেইখিনি এনেকৈ থৈছোঁ অফিচাৰ চইচ ইয়াত কিবা কালাৰ চাই যদি আপোনালোকে জনাব পাৰে হেল্ল' বাইদেউ হাই এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 7,000 ৰুপিছত বহুত ধুনীয়া যোৰা 7,000 ৰুপিছত এই যোৰা আপোনালোকে ল'ব পাৰিব এইফালে টছৰ ৰিহা নুনি চাদৰ মিচিং কাপোৰ কিবা কিবি তেনেকৈ সিহঁতে ৰেডি কৰালৈ মই ভাবিলোঁ আপোনালোকক অকণমান দোকানটো আকৌ দেখুৱাই দিওঁ ষ্টিল এতিয়াও বনাই থকাই হৈছে বাৰু আৰু আমি নতুনকৈ আমাৰ খাদী ইণ্ডিয়াৰ কাৰণে আমাৰ গান্ধীজীক ইয়াত ধুনীয়াকৈ লগোৱা হৈছে বহুত ধুনীয়া ফ্ৰেমিং কিন্তু লাইটৰ কিবা পোহৰত আমি ভালকৈ ফটো ক্লিক কৰিব পৰা নাই আৰু ইফালে আমাৰ মোদীজী হেণ্ডলুমত খাদী ইণ্ডিয়াৰ যিটো আমাৰ আমি ইয়াত ডিছপ্লে কৰিছোঁ আৰু আছে কেইটামান কিবা কিবি লগাবলৈ আছে অকণমান সময় লাগিব এদিন দুদিন আৰু এইফালে এনেকৈ বনাই আছে সেইটো অকণমান কিবা টুকটাক কাম বাকী আছে মনলি আহা মেলি দিব কোনে আৰু ইয়ালৈকে আমি অকণমান এনেকৈ মিবু গালোঁ যিটো আপোনালোকে কমফৰ্টেবলকৈ ল'ব পাৰিব মাফলাৰ চাফলাৰ কিবা কিবি শ্বল এডি শ্বল ষ্টল গোটেইখিনি আৰু কি থ'ম ক'ব পৰা নাই কিন্তু বনাই হোৱা নাই বেছি আমি অনা নাই অকণমানহে আনিছোঁ এইখন এৰি বহুত ধুনীয়া এনেকৈ লৈ দেখাই দিওঁ বহুত ধুনীয়া এখন এৰিৰ ষ্টল নহয় একচুৱেলি এৰিৰ শ্বল ওলাইছে অকণমান ৰখিলোঁ দেই এৰিৰ শ্বল আপোনালোকে এইখন ল'ব পাৰিব এই ৰ'ব এইখন মানে এৰিৰ শ্বল মানে টছত এৰি বোৱা হৈছে অকণমান এইটো কি হৈ গৈছে টছত এৰি বোৱা এৰিলে গিৰি যায় যে টছত এৰি বোৱা এইখন ল'ব পাৰিব 6,500 টকাত বহুত ধুনীয়া কিন্তু 6,500 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ গুৱাহাটী বিপণীৰ পৰা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটননি 2,150 টকাত ল'ব পাৰিব 2,150 টকা এইফালে পটি আৰু মেখেলা 2,150 টকাত ল'ব পাৰিব আৰু আপোনালোকে আমাৰ কাংকান ধেমাজি পৰিয়ালক কাজিৰঙাৰ কখৰাত লগ পাব 27, 28 আৰু 29 তাৰিখে টুৰিজম ডিপাৰ্টমেণ্টৰ যিটো ইণ্টাৰনেশ্যনেল এক্সপো হ'ব তাতে 12th এক্সপো স্পেচিয়েলি বাইদেউ মাতাৰ কাৰণে আমাৰ ইয়েছ বুলি ক'বতো লাগিবই যিহেতু আমি প্ৰথমবাৰ আমাক এবাৰ ইনভাইট কৰিছে আৰু ইয়াৰ দাম হৈছে 2,200 টকা সেইকাৰণে আপোনালোকে কোনোবা যদি কাজিৰঙা আশে পাশে আছে যোৰহাটৰ পৰা হ'লেও আহিব পাৰিব কাজিৰঙালৈ বেছি দূৰ নহয় বুলি কৈছে মইতো গৈ পোৱা নাই বাৰু সিহঁতে কৈছে আৰু যোৰহাটৰ পৰা ওচৰ আপোনালোক যিসকলে আহিম বুলি ভাবি আছিলে আহিব পাৰিব 2150 তাত বিশেষকৈ আমি মুগা অলপ বেছিকৈ লৈ যাম মুগা যোৰা বা কটন কেঁচা পাটৰ শাৰী নামচাই শাৰী তেনেকৈ আৰু এনেই শুৱালকুছি পাটৰ দোকান এখনো আহিব বুলি শুনিছোঁ সেইকাৰণে আমি পাটটো কমেই নিম যিহেতু আমাৰ বহুত বেছি আইটেম
আৰু এইযোৰ হৈছে কটনুনি 2150 টকা আৰু এইযোৰ হৈছে কটনুনি খুবেই ধুনীয়া এইযোৰ কিন্তু অকণমান দাম হ'ব এইযোৰ আপোনালোকে 2300 টকাত ল'ব পাৰিব 2300 ৰুপিছত ল'ব পাৰিব 2300 ৰুপিছ আৰু এইযোৰ হৈছে কটনুনি 2150 2150 টকাত ল'ব পাৰিব 2150 টকা আৰু আপোনালোকে আমাৰ কাংকান ধেমাজি পৰিয়ালক কাজিৰঙা কহৰা 26 তাৰিখ আবেলিৰ পৰা সন্ধিয়াৰ পৰা পাব 27 28 29 তাৰিখলৈকে পাব যিসকলে ভাবি আছিলে আমাৰ কাংকান ধেমাজি বস্তু কিবা লম বা আহিম চাম আপোনালোকে আহিব পাৰিব 2150 টকাত ল'ব পাৰিব কাজিৰঙাৰ কহৰা আৰু এইযোৰ হৈছে কটনুনি 2300 ৰুপিছত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ হৈ আছে 2300 ৰুপিছ 2300 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা 2150 আপোনালোকে ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটীৰ বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপচিজাছ অপজিট ট্ৰিনিটি স্কুৱেৰ সেকেন্ড ফ্লোৰ মেক্স মাৰ্কেটৰ ওপৰত সেমিনুনি হেভি যোৰা পিংক এণ্ড য়েলো পাৰি স্মল আজি নাই চাগে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটনুনি 2200 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটনুনি 2150 ৰুপিছ আজি আসলে মানে বহুত বেছিকৈ আনা নাই আজি আমি ৰাতিপুৱাৰ পৰা দোকান খোলা হৈছে যে বহুত ৰাতিপুৱা দোকান খুলিলো ইয়াত আৰু পলম হৈ গৈছে এটা বন্ধ কৰিবলৈ 2150 টকা সেইকাৰণে আজি আমি 8টা বজাৰ পৰা ইয়াত দোকান খুলিছো যেহেতু বস্তুবোৰ ইফালৰ পৰা ইফালে ডাঙা ডাঙি কৰি থাকিবলগীয়া হৈছে ৰেকবোৰ সেলবোৰ কাপোৰবোৰ হেতু কাৰণে অকনমান আজি সোনকালে খুলিলো সেইকাৰণে সোনকালে সামৰিব লাগিব কেইটামান কাপোৰহে লৈছো বেয়া নাপাব অহাকালৈকে নিশ্চয় দেখাব ধেমাজিৰ পৰা 2150 টকা ল'ব পাৰিব এইযোৰ হৈছে কটনুনি 2150 টকাত ল'ব পাৰিব আৰু আমাৰ কাজিৰঙাৰ কহৰা 27 28 29 তাৰিখ একচুয়ালি 26 তাৰিখৰ পৰা আমাক পাব তাতে আপোনালোকে কাজিৰঙাৰ কহৰাত কোনোবা যদি মুগাৰ কাপোৰ ল'ম বুলি ভাবি আছিলে আহিব আমি খুব বেছি নিব নোৱাৰিলেও 50 যোৰ মুগাৰ কাপোৰটো নিমে এইযোৰ হৈছে কটনুনি 2150 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া কটনুনি 2150 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ নাথাকিব 2150 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটনুনি 2150 টকা 2150 ল'ব পাৰিব জুলেনা বেগম বাইদেউ গুড ইভিনিং সকলোকে গুড ইভিনিং কমনছুদু আৰু আমাৰ কাংকান ধেমাজি প্ৰডাক্ট ডাইৰেক্ট যদি আপোনালোকে ল'ব বিচাৰে বা আহিব বিচাৰে যেটো ইন্টাৰনেশনাল 12 টুৰিজম মাৰ্ট যেটো ট্ৰেড ফেয়াৰ তাতে আমাৰ কাংকান ধেমাজি কেইবাৰ আপোনালোকে লগ পাব 2150 ৰুপিছ এবাৰ আমাৰ ফাৰ্স্ট এক্সপো কাজিৰঙাত আমি গৈয়ে পোৱা নাই ইভেন মইতো গৈ পোৱা নাই আমি এক্সপো বুলি ক'লে আমি এনে নেযাওৱে কিন্তু এবাৰ ওলাইছো যাবলৈ স্পেশালি টুৰিজম ডিপাৰ্টমেন্টৰ পৰা ইনভিটেশন আছে আৰু ইনভিটেশন ৰক্ষা কৰিব লাগিব বেকি হোৱা নহটো পাছৰ কথা 2150 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 2150 টকা ৰেডি টু ওয়্যাৰ কিন্তু নাথাকিব 2150 টকাত ল'ব পাৰিব এইযোৰ হৈছে 2150 টকাত ল'ব পাৰিব 2150 ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপচিজাছ অপজিট ট্ৰিনিটি স্কুৱেৰ বা গুগলত ট্ৰিনিটি স্কুৱেৰ বুলি মাৰিলেও আপোনালোকে পাব আৰু এইযোৰ যে পিয়ৰ টছৰ খুব ধুনীয়া ট্ৰেডিশনালি মিচিং ডিজাইনত কৰা দুমসুঙৰ ইয়াৰ দাম হৈছে 11500 টকা 11500 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 6700 ৰুপিছ 6700 ৰুপিছত ল'ব পাৰিব অকমান টানি দিয়াচোন বস্তুবোৰ আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া মাল্টি কালাৰত আৰু এই যোৰা ল'ব পাৰিব 9100 ৰুপিছ গুটিখিনি হাতেৰে কৰা কাম 9100 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 11500 ৰুপিছত খুবেই ধুনীয়া ফিনিশিংৰ ক্ষেত্ৰত কোনো কুটকনা নাপাব আৰু কাপোৰৰ ক্ষেত্ৰতো খুব ধুনীয়া কাপোৰ এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু মাল্টি কালাৰত ইয়াত ব্ল্যাক
সূতা ব্যৱহাৰ কৰা নাই কোনোবা যদি কইনাক বিয়াত উপহাৰ হিচাপে দিম বুলি ভাবিছে বা জোৰণতো এযোৰ এড কৰি দিব বিচাৰিলে ল'ব পাৰিব ইয়াৰ দাম আছে 12500 টকা এযোৰ হৈছে পিয়ৰ টছৰ মাল্টি কালাৰৰ ধুনিয়া জোৰা আৰু এই পিয়ৰ টছৰ মাল্টি কালাৰৰ ধুনিয়া জোৰা ল'ব পাৰিব 9100 rupees 9100 rupees এযোৰ হৈছে পিয়ৰ টছৰ ধুনিয়া জোৰা খুবই ধুনিয়া একদম সফট এন্ড কমফৰ্টেবল হ'ব পিন্ধিবলৈ বহুত ধুনিয়া সিঙ্গেল টছৰ মেখেলা বাইদেউ এতিয়া দেখাবলৈহে অসুবিধা হ'ব যেহেতু আজি বহুত সোনকালে দোকান খুলিলো আমি এখানে সামৰিবলৈ মন গৈছেগে আৰু ভাগৰো লাগিছে অকমান ৰাতিপুৱাকে খোলা কাৰণে আৰু এযোৰ ল'ব পাৰিব 10100 rupees এযোৰ হৈছে পিয়ৰ টছৰ খুবই ধুনিয়া মাল্টি কালাৰত কৰা আৰু ট্ৰেডিশনালি যেটো মিসিং কৰত ঘাই কৰা হৈছে খুবই ধুনিয়া ফিনিশিংৰ ক্ষেত্ৰটো কবই নালাগে ইয়াৰ দাম হৈছে 9900 rupees এযোৰ খুব ধুনিয়া হে একে ট্ৰেডিশনালি মিসিং ডিজাইনত কৰা হৈছে আৰু ফিনিশিংটো আপোনালোকে দেখা পাইছে যে খুবই ধুনিয়া ফিনিশিং 9900 rupeesত ল'ব পাৰিব আহিটো দিলি নালাগে আৰু এযোৰ হৈছে পিয়ৰ টছৰ এবোৰ গুটেখিনি আমি অকমান পাটৰ কাপোৰৰ হৰু হৰু ফুল বুটা লৈ লৈ এনেকৈ কৈ বনোৱা হৈছে যেহেতু অকমান চেঞ্জ লাগিব টছটো সেইভাবে ইয়াৰ দাম হৈছে 11200 rupees এযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 2150 টকা আৰু আমাৰ গুৱাহাটী বিপণীৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আৰু আপোনালোকে আমাৰ কাংকান ধেমাজি কাজিৰঙাৰ কোহৰাত লগ পাব 26 তাৰিখৰ পৰা লগ পাব বাৰু 26 তাৰিখ পিছবেলা এনে মেইনলি 27 28 29 তাৰিখ 3 দিন যেটো ইন্টাৰনেশনাল টুৰিজম ট্ৰেড ফেয়াৰ আছে তাতে আপোনালোকে আমাক লগ পাব এযোৰ হৈছে 8700 rupeesত পাব আৰু তাত বিশেষকৈ কোনোবা যদি মুগা নিজে সুইচাই কিনিব বিচাৰিলে মানে আপোনালোকে গৈ কিনিব পাৰিব আহি কিনিব পাৰিব এযোৰ হৈছে খুবই ধুনিয়া ডাইটছৰ 11200 rupeesত ল'ব পাৰিব এযোৰ হৈছে ডাইটছৰ খুব ধুনিয়া এবোৰ ধৰক সৰুহৰা পাৰ্টি সৰু নহয় ডাঙৰ পাৰ্টি ফাংচনতো পিন্ধিব পাৰিব কিয়নো সিম্পল কাপোৰে আজিকালি বহুত বেছি এট্ৰেক্ট কৰে মানুহক আৰু ইয়াৰ দাম হৈছে 8100 rupees এযোৰ হৈছে কটন নুনি 2150 টকা ল'ব পাৰিব ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ ৰুনুমণি ৰায় বাইদেউ আৰু যিসকলে কাজিৰঙা আখেপাখে চাই আছে আপোনালোক প্লিজ গৈ আমাৰ কোহৰাত নললো এনে দেখা দিব পাৰিব বা আমি আপোনালোকক লগ পাম আৰু এযোৰ হৈছে খুবই ধুনিয়া পিয়ৰ টছৰ 10 পইচা ডিজাইনত আৰু এই ডিজাইন আমি লকডাউনৰ আগতে বনাইছিলো এতিয়া আকৌ ষ্টিল চলিয়ে থাকে সদায় যেটো ট্ৰেডিশনাল ডিজাইনবোৰ সদায় এভাৰগ্ৰীন হৈ থাকে ইয়াৰ দাম হৈছে 10200 টকা এযোৰ হৈছে কটন নুনি 2150 টকাত ল'ব পাৰিব কোনোবা যদি কাজিৰঙা আখেপাখে পৰা চাই আছে প্লিজ কমেন্ট এটা লিখি দিব ইয়াৰ দাম হৈছে 2150 টকা এযোৰ হৈছে কটন নুনি 2150 টকাত ল'ব পাৰিব 2150 এযোৰ হৈছে কটন নুনি ধুনিয়া জোৰা 2150 টকাত ল'ব পাৰিব হ'ব এইটো 2150 টকা এইটো এখন অদি দে আকৌ এখন হেৰি এখন মানে কটনৰ ধৰক বাথৰুম ইউজ বুলি ক'ব পাৰিম আৰু বিশেষকৈ মহিলাসকলৰ কাৰণে আপোনালোকে বাথৰুমৰ পৰা ওলাই আহোঁতে পিন্ধি ওলাই আহিব পাৰিব বা কাপোৰৰ বোলে নাইটিৰ ওপৰত ফটকে পিন্ধিলে তেনেকৈ কৈ বাথৰুম ইউজ ধুনিয়া এখন ল'ব পাৰিব 900 টকাত কটনৰ আৰু এখন হৈছে পিয়ৰ এৰি ষ্টল আৰু ইয়াত যেটো মাজৰ অলপ কালাৰ দেখিছে আৰু এইটো হৈছে একেবাৰে পিয়ৰলি নেচাৰেল ডাই কৰা আৰু এই পিয়ৰলি নেচাৰেল ডাই কৰা পিয়ৰ এৰি ষ্টলখন মানে অলপমান দীঘল হ'ব ধুনিয়া আছে ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব এখনো হৈছে খুবই ধুনিয়া পিয়ৰ এৰি ষ্টল আৰু এখনো আপোনালোকে ল'ব পাৰিব এৰি মানে এৰি হলো ইয়াত একেবাৰে নেচাৰেলি ডাই কৰাটো বহুত বেছি अवेलेबल ষ্টক নাথাকে আপোনালোকে কম পায় যেহেতু অৰ্গেনিক বস্তুবোৰ বহুত বেছি বাৰে হৈ যাব তিয়াই থাকিব নোৱাৰে দুবাৰমান তিয়ালে মানে ৰং হেখে হৈ যায় আৰু এখনো হৈছে নেচাৰেলি ডাই কৰা পিয়ৰ এৰি ষ্টল আৰু এখনো ল'ব পাৰিব 2600 টকা very nice color and design thank you বাইদেউ আৰু এখনো হৈছে পিয়ৰ এৰি ষ্টল আৰু এখনো আপোনালোকে ল'ব পাৰিব 2600 টকা এখনো কিন্তু নেচাৰেলি ডাই কৰা দে তোমালোকে এখনো দে আৰু এফালে হৈছে পিয়ৰ এৰি দিগেবানিয়ে দুটাই এৰি আৰু দীঘলটো খুব ষ্টেণ্ডাৰ্ড দীঘল ছুটি ইফালে টানিলে কম হয় ইফালে টানিলে কম হয় তেনেকৈ নহয় আৰু এখন ল'ব পাৰিব 2800 টকা আৰু ইফালে হৈছে কটনৰ ৰুমালখন হ'ব 90 টকা
কিন্তু শিপিং চাৰ্জ দিব লাগিব 90 টকা খুব একদম পিওর কটনৰ খুব ধুনিয়া হ্যান্ডলুমৰ পিওর কটনৰ দে আকৌ হিখন দে আকৌ চেকখন ও লৈ গৈছে কি আকৌ চা 90 টকা 90 rupees কোনবা যদি ভাবিছে লৈ থব পাৰিব আৰু আজি আমাৰ হৈ যাব আজি আমাৰ ৰাতি লাইফ আমি ইয়াতে সামৰিছো শুভৰাত্ৰি গুড নাইট